এভৰিৱান এফালে ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিছোঁ এতিয়া বিয়ালে বুলি আহিছোঁ মানে একেবাৰে ওলাই মেলি অহা নাই বাৰু এতিয়া ৰাতিপুৱা 10:30মান বাজিছে নেকি এনে এপাক আহিছোঁ বাকী জোৰোণ গ'ল বাৰু ওলাই দৰাৰ বিয়া যিহেতু ৰাতিপুৱা বেলা ইমান ইয়াত কাম নাথাকে বাকী এফালে বৌহঁতৰ ঘৰত আছোঁ এতিয়া বিয়া ঘৰলৈ যাওঁ ব'লক এইফালে বিয়া ঘৰলৈ বুলি আহিলোঁ বিয়া ঘৰত এপাক সোমাই কাষৰে ভাইটি এজনৰ ঘৰলৈ আহিলোঁ আৰু এইফালে চবেই দেখিছেনে ষ্টাইল কৰাত একদম ব্যস্ত হৈ আছে পোৱালীকেইটা এফালে খেলি আছে উৎপাত কিন্তু কিছু কৰিছে দেই বিয়া বুলি আৰু এইফালে বিয়া ঘৰলৈ আকৌ এবাৰ আহিলোঁ আহি পেলাই এফালে নাম হৈছে ৰাতিপুৱা আৰু ইয়াতে আমি সকলোবোৰ বহি আছোঁ আৰু ধুনীয়াকৈ বহি মেলি কথা পাতি আছোঁ আৰু এজনী আইতা আৰু এয়া বৌ আৰু এইফালে নাম হৈ আছে কাষতে তাৰপিছত এইফালে অলপ ভিতৰলৈ বুলি সোমাই গৈছোঁ আৰু ভিতৰতো গোটেই মানুহ মুঠতে উদুলি পৰিৱেশ আৰু বিয়া বুলি ক'লে জানেই আলহী দুলহীয়ে মানুহ নধৰা হয় আৰু এইফালে বেণ্ড পাৰ্টি পূৰা বজাই আছে বেণ্ড পাৰ্টিটো বজালে আচলতে বিয়া ফিলটো আহে নহয় জানো আৰু বহুত ধুনীয়া লাগিছে আচলতে মানুহবোৰ লগ পাইছোঁ আৰু এইফালে বৌহঁত আমি ৰাতিপুৱা বেলা যিহেতু জোৰোণ যোৱাৰ পিছত দৰা ঘৰত ইমান বেছি কাম নাথাকে আৰু এয়া জোৰোণ আহি পাইছেহি আৰু কইনা ঘৰৰ পৰা জোৰোণ দি মেলি আহি আৰু এইফালে বৌহঁতে ধুনীয়াকৈ ৰৈ আছে জোৰোণখন আদৰি পেলাই সোমোৱাই লৈ যাবলৈ আৰু এইফালে জোৰোণ আহি পাই গ'লহি আৰু আদৰি পেলাই ধুনীয়াকৈ ভিতৰলৈ সোমোৱাই লৈ গৈছে আমি জোৰোণ আহি পোৱাৰ পিছতে ধুনীয়াকৈ ওলাই মেলি আহিবলৈ বৌহঁতৰ ঘৰলৈকে গুচি গ'লোঁ আৰু এইফালে মই ওলাই মেলি ধুনীয়াকৈ আহিছোঁ আজি এইযোৰ কাপোৰ পিন্ধিছোঁ বিয়া বুলি কেনেকুৱা লাগিছে জনাব বাৰু যিহেতু বৌহঁতৰ ঘৰৰ পৰা বিয়া ঘৰলৈ বেছি দূৰ নহয় ওচৰতে হয় আৰু আমি খোজকাঢ়ি পেলাই যাম আৰু বিয়ালৈ বুলি এইফালে মই বিয়া ঘৰ আহি পালোহি আৰু এইফালে ধুনীয়াকৈ লগ পাইছোঁ একদম বৌহঁতক আৰু এয়া মানুহ আহিছে বহুত মানুহ লগ পাইছোঁ আচলতে একদম ভাল লাগি গৈছে বৌ একদম গাত ততেই নাই পূৰা কফি দি ফুৰিছে মোকো কৈছিলে ময়ো অলপ দিলোঁ তাৰপিছত অলপ সময় বহিছোঁ আৰু এইফালে পূৰা মানুহ হৈছে এটা সময়তে আচলতে মানুহখিনি পূৰা ভিৰ হৈ গৈছিলে আৰু সেইটো সময়ত অলপ বাকী চব ঠিক ঠাকেই হৈ গ'ল বাৰু বিয়াখন আৰু অলপ পৰিৱেশটো দেখাই দিছোঁ আপোনালোকে চাওকচোন আৰু এইফালে বৌহঁত দেখিছেনে ধুনীয়াকৈ বহি আছে বৌয়ে কৈছে কি কৰি আছে তাৰপিছত মই ভিডিঅ' অলপ কৰি দিছোঁ বৌয়ে আচলতে ফটো মাৰিছোঁ বুলি ভাবিছিলে পিছতহে গম পাইছে তেওঁ মানে ফটো মাৰিছোঁ বুলি পূৰা পষ্ট দি আছিলে আৰু এইফালে আমাৰ দৰা অকণমানকৈহে দেখাব পাৰিলোঁ আচলতে মানে মানুহ ইমান আহিছে আচলতে ভিৰ দৰাও ব্যস্ত আমিও ব্যস্ত এইফালে সন্ধিয়াৰ দৃশ্য মানুহটো সন্ধিয়া অলপ কম হৈছে তথাপিও হৈছে বাৰু আমি এনেই অলপ বহি আছোঁ এইকণতে আড্ডা মাৰি কেনেকুৱা হ'ল দিনটো কেনেকৈ গ'ল কি কথা সেইখিনিকে অলপ আলোচনা কৰি আছিলোঁ আৰু এইফালে ৰাতি গা ধোৱাৰ দৃশ্য আমি পানী তোলা সময়কণত থাকিব নোৱাৰিলোঁ ঘৰলৈ গ'লোঁ ওলাই মেলি আহিবলৈ যিহেতু দৰাৰ লগত যাব লাগিব আৰু এইফালে গা ধুৱাওঁতে আহি পাইছোঁহি মাকে ধুনীয়াকৈ গা ধুৱাই দিছে দাদাক আৰু অকণমানকৈ ভিডিঅ' কৰিলোঁ আৰু এইকণ হৈছে একদম দুখ লগা সময় যিহেতু যেনেকৈ এজনী ছোৱালীক আচলতে ঘৰৰ এখনৰ পৰা উলিয়াই দিওঁতে মাকৰ যিমানখিনি দুখ লাগে এজন ল'ৰাকো সিমানেই দুখ লাগে বুলি মই ভাবোঁ আচলতে মই অনুভৱ কৰোঁ সেইকণ সময়ত আচলতে মই অনুভৱ কৰিব পাৰিছিলোঁ যিহেতু খুৰীয়েও কান্দিছিলে বা দাদায়ো কান্দিছিলে যোৱাৰ সময়ত আৰু এইফালে সেৱা কৰিছে যিহেতু খুৰা নাই তেওঁৰ বৰ্তাককে ধুনীয়াকৈ সেৱা কৰিছে মাকক সেৱা কৰিছে আমিও সেইকণতে ৰৈছোঁ সেইকণ সময়ত আচলতে আৱেগিক হৈ পৰিছিলোঁ আৰু সেইটো মুহূৰ্ত সঁচাকৈ বহুত বেছি দুখ লগা আৰু অকণমানকৈ মই ভিডিঅ' কৰি থ'লোঁ ধুনীয়াকৈ স্মৃতি হিচাপেও ৰৈ যাব পিছত দাদায়ো এখন চাব পাৰিব বাকী এয়া চাওকচোন
আকৌ একেবাৰে কইনা ঘৰত আহি পাইহে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আৰু এইফালে ধুনীয়াকৈ এইকণ সময়টো কিমান ভাল লাগে আচলতে সকলোৱে বুজি পায় ধুনীয়াকৈ ধেমালি কৰিছে জোকাইছে কইনা ঘৰে দৰা ঘৰক দৰা ঘৰে কইনা ঘৰক বাকী ভিডিঅ'টো ইমানলৈকে কৰিলোঁ বাকীখিনি ইমান ভিডিঅ' কৰি নাথাকিলোঁ তাতে আমি কইনা ঘৰত বেছি টাইম নৰলোঁ বাৰু আৰু পিছত কেতিয়াবা কইনাকে দৰাকে একেলগে ফটো দেখাম আপোনালোকক বাকী ভিডিঅ'টোকে চাই কেনেকুৱা পালে জনাব বাই